প্ৰভুসকল, আইসকল, ভাগৱত কথামৃত ইমানেই ৰসাল, ইমানেই বিশাল, ইমানেই সুগধুৰ, ইয়াক কৈ 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 থাকি 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 কোনেও কস্মিন কালে শেষ কৰিব নোৱাৰা এটা অৱস্থা। ভগৱান অনন্তই ক্ষীৰসাগৰত বহু হাজাৰ বছৰ ধৰি ক্ষীৰসাগৰৰ তীৰত তেওঁৰ সহস্ৰ মুখেৰে সৈতেই ভগৱন্তৰ নাম জপ কৰি আছিল আৰু তেওঁৰ উদ্দেশ্য আছিল যে এই নাম বস্তু কিমাননো ওলায়, এই নাম বস্তুক আমি আমাৰ এই সহস্ৰ মুখেৰে গাই অন্ত পেলাম এদিন। সহস্ৰ বছৰ পাৰ কৰিলে কিন্তু নামৰ একো উৱাদিহ নাপালে। ফলত তেখেতৰ পৰিশ্ৰম দেখি ভগৱন্তৰে নাম চৰ্চন কৰা বাবে ভগৱন্ত প্ৰসন্ন হৈ তেওঁৰ আগত ধৰা দিলে। এটি সামান্য টিপচী ৰূপ ধাৰণ কৰি তেওঁ টিপচীটো পানীতে পৰে, তাৰ পৰা আহি অনন্তই য'ত সাধনা কৰি আছে তাৰ ওপৰতে পাখিখিনি জোকাৰি দি পানীখিনি পেলাই দিয়ে। আকৌ পানীত পৰে, আকৌ এইদৰে পানী জোকাৰি তেখেতৰ গাত পানী পেলাই দিয়ে। এবাৰ অনন্তই ধ্যান ভংগ কৰি চালে টিপচীটোলৈ, মোৰ গাত পানী কোনে পেলাইছে। টিপচীটোক দেখি সুধিলে যে তই এইদৰে মোৰ ধ্যান ভংগ কৰিছ, ধ্যানত ব্যাঘাত জন্মাইছ, কাৰণ তই নেজানো মই অনন্তৰ মোৰ সহস্ৰ মুখৰ কিমান, এখন মুখেৰে সৈতে তোক কোপ দৃষ্টিৰে চালে তই মাত্ৰ ভস্ম হৈ যাবি, তই নাজানো। বোলে জানো প্ৰভু। পিছে তই সাহস কৰিছ কিয়? মোলৈ ভয় কৰা নাই। বোলে প্ৰভু মোৰ উদ্দেশ্যটো বৰ মহান। বোলে কি? মই এই সাগৰখন সিঁচি শেষ কৰাৰ আঁচনি এখন গ্ৰহণ কৰিছোঁ। বোলে কি ক'লি? কেনেকৈ? বোলে এনেকৈ সিঁচি আছোঁ। কিমান দিনৰ পৰা? আপুনি যিমান দিনৰ পৰা বহি আছে। আপুনি ইয়াত কিয় বহি আছে ইমান দিন? এওঁ প্ৰথমতে হাঁহিছিল যে তই ইমান দিন তই এইটো শৰীৰৰ সৈতে এইদৰে পানী সিঁচি সাগৰখন শেষ কৰিব বিচাৰিছ, কেতিয়াৰ পৰা কৰি আছ বুলি যেতিয়াই সুধিলে তেতিয়াই তেওঁ নিজৰ হুঁচ আহিল, তেওঁ বিবেক দংশন হ'ল আৰু সেৱা জনালে, প্ৰাৰ্থনা জনালে, কাকুতি কৰিলে। আপুনি কোন? প্ৰকৃততে মোক আপোনাৰ প্ৰকৃত পৰিচয় দিয়ক। হয় আপুনি টিপচী বুলি আপোনাক মই হাঁহিছোঁ, এইদৰে পানী সিঁচি শেষ কৰিব পাৰিব নেকি বুলি মই হাঁহিছোঁ, কিন্তু সেইদৰে সিমান দিনে ময়ো এই সহস্ৰ মুখেৰে সেই নাম সাধনা কৰি আছোঁ। একো উৱাদিহ আজি পৰ্যন্ত পোৱা নাই, ভৱিষ্যতেও নাপাম। নিশ্চয় আপুনি মোক এই জ্ঞান দিবলৈকে আহিল। আপুনি কোন? ব্ৰহ্মা বিষ্ণু ত্ৰিনয়ন তাসম্বাৰ একজন। এই তিনিজনৰ ভিতৰতে কোনোবা এজন হ'ব, নিশ্চয় মোক দিয়ক। তেতিয়া বিষ্ণুৱে নিজ ৰূপ ধাৰণ কৰি শংখচক্ৰ গদা পদ্মলৈ ক'লে, বৎস তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, তুমি আশ্ৰমলৈ যোৱা, নিজৰ কৰ্তব্যত অগ্ৰসৰ হোৱা আৰু এইদৰে মোক পৰীক্ষা নল'বা। এতিয়া কথা সেইটোৱেই, আমি এইদৰে ভাগৱত ব্যাখ্যা কৰিবলৈ অহা মানে, ভাগৱত ব্যাখ্যা কৰোঁ বুলি ভবা মানে আমি ভগৱানক ভাগৱতক পৰীক্ষা কৰিবলৈ অহাহে বুজায়। আমাৰ কথা কোৱা হৈছে সমস্ত। গতিকে আপোনাসৱৰ সমস্তৰ চৰণত সেৱা জনাইছোঁ। এয়া মহাভাগৱত অমৃত কথা। যশোধৰ শিৰোমণি গুৰু গদাধৰ মহাপুৰুষ গুৰু এটা বাপৰত্নাকৰ, যিজনা মহাপুৰুষ জগতগুৰু কৃপালগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 24 নাম লৈ অৱতাৰ গ্ৰহণ কৰিলে। কলিযুগৰ মলবতী মনুষ্যক উদ্ধাৰ কৰিবৰ বাবে তেৰাই বেদ বেদান্ত উপনিষদ গীতা ভাগৱত সমস্ত চৰ্চা কৰি চাই, আনকি প্ৰেক্টিকেলিও তেওঁ প্ৰমাণ কৰিবৰ কাৰণে ভাগৱতত পুৰাণসমূহত কোৱা কথাবিলাক সঁচা হয়নে নহয় প্ৰমাণ কৰিবৰ বাবে তেখেতে নাই গাড়ী মটৰ, নাই যান বাহনৰ একো ব্যৱস্থা, কেৱল নাও আৰু খোজ, ভৰিৰে খোজকাঢ়ি সমস্ত তীৰ্থ ভ্ৰমণ কৰি, এবাৰ নহয় দুবাৰকৈ ভ্ৰমণ কৰি আহি এই কথাখিনি সঁচা বুলি নৰ সমাজৰ মাজত প্ৰাঞ্জল ভাষাৰে আমাক দিলে। সেই জগতগুৰু কৃপালগুৰু মহাপুৰুষ গুৰুৰ চৰণত পুনৰ প্ৰণিপাত জনাইছোঁ। আমি মহাভাগ্যৱান, কলিযুগত জন্মগ্ৰহণ কৰিও যে আমি তেৰাক দৰ্শন কৰিলোঁ। কলিযুগ ভাৰত বৰিষ হৰিনাম, দেৱৰো দুৰ্লভ নৰ তনু অনুপাম, চাৰিও সংযোগ কোটি কল্পেও নাপায়, সপোনৰ নিধি যেন জাগিলে হৰাই। কলিযুগ ভাৰতবৰ্ষ নৰতনু হৰিনাম, এই চাৰি বস্তু সংযোগ কেৱল মানৱ শৰীৰতহে পায় আৰু ভাগ্যৱানসকলেহে পায়। তাতে আমি শংকৰদেৱ মহাপুৰুষক পঞ্চম সংযোগ পালোঁ, আমি গুৰু বুলি চিনি পালোঁ। গতিকে আমাতকৈ ধন্য কোনো নাই। গতিকে ধন্যবাদ, ধন্যবন্ত। আমি এই নৰৰূপী নাৰায়ণক পুনৰ প্ৰণিপাত জনাই আমি ভাগৱতৰ মাজলৈ সোমাব বিচাৰিছোঁ। 5 মিনিটমান সময় আমি
ভাগৱতনো কি, ভাগৱতৰ ওচৰলৈনো আমি কিয় আহিব লাগে, এই সম্পৰ্কে আমি 5 মিনিটমান সময় আমি আপোনালোকৰ মাজত থাকিম। তাৰ পৰা আমি আমাৰ কাৰ্যসূচীলৈ আগবাঢ়িম। ভাগৱত শব্দটোৰ অৰ্থ হ'ল পুনৰ মনত পেলাই দিয়াৰ অৱস্থা। আপুনি জনা কথাকেইটা পাহৰি আছিল, আপোনাক মনত পেলাই দিলে বা দিয়াৰ যিটো মাধ্যম তাৰ নাম ভাগৱত। ভা দীপ্ত শশীদানন্দে গতি যশ অলৌকিকী অৰিষ্টম সৰ্বশাস্ত্ৰনাম তৰিয়েব ভবাৰ নৱ। ভা কাৰং ভাবুক জ্ঞং কাৰং জ্ঞান উদ্ভাৱম কাৰং বৈষ্ণৱ জ্ঞানম কাৰং তত্ত্ব দৰ্শনম। ভা পদে ভগৱন্ত ভক্তিকে কহয় পদে গোবিন্দৰ গুণনাম চয় পদে বেদৰয়ে শিষে অভিপ্ৰায় ত পদে তৰিউক কৃষ্ণ গুণ গায়। একে অৰ্থ। ভা পদে ভগৱন্ত ভক্তিকে হয়, ভগৱন্তৰ ভক্তিক ভা পদটোৱে ভা বৰ্ণটিয়ে ভগৱন্তৰ ভক্তিৰ কথা কৈছে। ভগৱন্তৰ ভক্তিটো কি? পদে গোবিন্দৰ গুণনাম চয়। ভগৱন্তৰ গুণনাম কিনো? মোৰ জন্ম কৰ্ম মোহৰ ৰাখে গুণ নাম আকাশে কীৰ্তন কৰি বেক বিশ্ৰাম। মোৰ নাম কীৰ্তনত কৰিবে কৰতি ইহাকে বুলিলো মই উত্তম ভকতি। কি? মোৰ জন্ম কৰ্ম মোহ ৰাখে গুণ নাম। মই ক'ত জন্মগ্ৰহণ কৰিলোঁ, জন্মগ্ৰহণ কৰি মই কি কি কাম কৰিলোঁ, কোন যুগত মই কি অৱতাৰ গ্ৰহণ কৰিলোঁ, কি নাম লৈ মই জন্ম ল'লোঁ, এই গোটেই কথাখিনিকে শ্ৰৱণ কৰা, কাণেৰে শুনা, কীৰ্তন কৰা, আনৰ আগত কোৱা যি ব্যৱস্থা তাৰ নাম গুণনাম। এয়াই গুণনাম। পদে বেদৰ অহিষে অভিপ্ৰায়। এই গোটেই কথাখিনি ভা আৰু গড় গোটেই কথাখিনি অভিপ্ৰায় উদ্দেশ্যটো কি? বেদৰ এইটোৱে উদ্দেশ্য এইটোৱে। পদে বেদৰ অহিষে অভিপ্ৰায় পদে তৰিউক কৃষ্ণ গুণ গায়। কৃষ্ণ গুণ গাই জীৱ সমুদায় এতিয়া তৰিব লাগে। এয়াই হ'ল ভাগৱত বৰ্ণৰ অৰ্থ, সৰল অৰ্থ। ইয়াৰ আগতে আমাৰ পাঠেকী বাপ সমষ্টিয়ে ভাগৱত আৰম্ভ কৰোঁতে যোৱাকালি ওম নমো ভগৱতে বাসুদেৱায় এয়া মন্ত্ৰৰে ভাগৱত আৰম্ভ কৰিছে। ওম নমো ভগৱতে বাসুদেৱায়। ইয়াত 12টা আখৰ, দ্বাদক্ষৰী মন্ত্ৰ বুলি কোৱা হয়। কি? ওম নমো ভগৱতে বাসুদেৱায়। আমি এই দ্বাদক্ষৰী মন্ত্ৰ সম্পৰ্কে আমি আৰু 3 মিনিটমান আমি অৱগাহন কৰিম। আপোনাসবক আমি সেৱা জনাইছোঁ, আইমাসকলকো সেৱা জনাইছোঁ, আমাৰ যুৱ বন্ধু বাপ সমস্তকো সন্মুখত থকা সকলকো সেৱা জনাইছোঁ। আপোনাসবেও এবাৰ মন্ত্ৰটি অৱগাহন কৰকচোন। দুবাৰ গাম আমি। ওম নমো ভগৱতে বাসুদেৱায়। কক। ওম নমো ভগৱতে বাসুদেৱায়। আকৌ এবাৰ কওক। ওম নমো ভগৱতে বাসুদেৱায়। আপোনাৰ সবে এবাৰ অকলে কওক, আমি নকওঁ। ওম বাসুদেৱায়। 1 নম্বৰ কথা হ'ল, আমি যুৱকসকলক যুৱতীসকলক দিয়া প্ৰথম আজি মন্ত্ৰটোৱে হ'ল এইটো। আমি নহয়, ব্যাসদেৱে দি গৈছে, সেইটো মন্ত্ৰকে আমাৰ কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি গৈছে। আপোনালোকে যদি একো নকৰে, একো কৰিবলৈ সময় নাই, আপোনালোকে অন্তত স্নান কৰি শয়নৰ সময়ত, যাত্ৰাকালত, যিকোনো সময়তে আপোনাৰ বেয়া লাগিছে কিবা কাৰণত, ভয় লাগিছে কিবা কাৰণত, ওম নমো ভগৱতে বাসুদেৱায় সুৰ লগাই গাব নোৱাৰিলে আপুনি ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। এইদৰে 4বাৰ ক'ব পাৰিব আপোনালোকে? কওক আপোনালোকৰ ভিতৰত এজনে। পাৰিব নিশ্চয়? মুখস্থ নাই হোৱা মন্ত্ৰটো হৈ গ'ল, ইতিমধ্যে আছেই। আজিৰ পৰা অৱগাহন কৰিম বুলি মনত ভাবিলেই হ'ল।
আৰু এক মন্ত্ৰ কহো শুনা সাৱধান জাত পৰে মন্ত্ৰ আৰু নাই ত্ৰিভুৱন ও দ্বাদশ ক্ষয় মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জানি হুৱে নৰ হৰিৰ সমান এই মন্ত্ৰজনা অৱগাহন কৰিলে যি অৱগাহন কৰি থাকিব সি নিজেই সেই মন্ত্ৰ হৈ যাব, সেই ঈশ্বৰ হৈ যাব। যাক জানি হুৱে নৰ হৰিৰ সমান। প্ৰমাণ শ্ৰীমদ ভাগৱত, প্ৰমাণ ধ্ৰুৱ। মাহীমাকে যেতিয়া দেউতাকৰ কোচত উঠিবলৈ সিংহাসনৰ ওচৰলৈ যাবলৈ নিদিলে, গতিয়াই বাহিৰ কৰি দিলে, বোলে মই কেতিয়া আহিম, এয়া মোৰ দেউতা হয় নহয়, বোলে হয় নহয় মই নাজানো, মই কেতিয়া আহিম আহ নহয় মই নাজানো, মই কি কৰিব লাগে, অৰণ্যলৈ যাব লাগে, যা অৰণ্যলৈ গৈ ঈশ্বৰ সাধনা কৰগৈ, ঈশ্বৰে যদি তোক ইয়াত বহুৱাই সিংহাসনত বহুৱাই দেউতাৰ কোচত বহুৱাই তেতিয়াহে আহিবি, নহ'লে যা। দৌৰি ওলাই গৈ মাকক সেৱা কৰিলেগৈ, মা মোক মাহীয়াই এনেকৈ ক'লে মই যামনে, বোলে যা। যদি ঈশ্বৰ সন্তুষ্ট কৰিবলৈ কৈছে মাহীয়াই ভাল কথা কৈছে। মাকক সেৱা কৰি ধ্ৰুৱজী ওলাই গ'ল। মাহী মাকৰ উদ্দেশ্য ভাল নাছিল। উদ্দেশ্য কি আছিল? দিছিলে মন অৰণ্যলৈ গৈ ঈশ্বৰ সাধনা কৰিবৰ কাৰণে। দেখাত উদ্দেশ্যটো ভাল, কিন্তু অৰণ্যলৈ গৈ এতিয়াই আপোনাৰ নাতিটোক, আপোনাৰ সৰু ল'ৰাটোক আপুনি ঘৰত অন্ন খাওঁতে সন্ধ্যা বা ৰাতি 9 বজাত জলকীয়া নাই বোলে জলকীয়া এটা ছিঙি আন বুলি আপুনি নিজে যাবনে নাতিটোক পঠিয়াব জলকীয়া এটা ছিঙি আনগৈ বুলি? জোকে পোকে সাপ বেঙে ভৰি পৰিব, গতিকে মই নিজে যাওঁ, কামুৰিলে মোকে কামোৰক, হয়নে? তেতিয়া দিনত ধ্ৰুৱক অৰণ্যলৈ ঈশ্বৰ সাধনা কৰিবলৈ পঠিয়াই দিছে। এইটো সাধাৰণ কথা নেকি? গতিকে উদ্দেশ্যটো ভাল নাছিল। কিন্তু ধ্ৰুৱই মাককো সেৱা কৰিলে, উদ্দেশ্য লৈ গুচি গ'ল উদ্দেশ্যটো লৈ, কি ঈশ্বৰ সাধনা কৰিবগৈ। কিন্তু ধ্ৰুৱই কেনেকৈ কৰিব ধ্ৰুৱই জানেনে? একো নাজানে, একোকেই নাজানে ধ্ৰুৱই। মই কেনেকৈ ঈশ্বৰ সাধনা কৰিম, কি কৰিমগৈ অৰণ্যত গৈ, একো নাজানে। কাম বাহিল কাৰ? আমাৰ যে মাধৱ পুৰুষে নামঘোষাত লিখিছে, তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ নাজানো একো উপায়, জিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই। তোমাৰ চৰণত সেৱা মই কেনেকৈ কৰিম, একো উপায় মোৰ ওচৰত নাই। যেনেদৰে সেৱা কৰিলে তোমাৰ সেৱা হয় সেইমতে তুমি কৰি ল'লেহে হ'ব, নহ'লে মোৰ ওচৰত একো উপায় নাই। অৰ্থ সেইটো একদম উত্তম প্ৰাৰ্থনা। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম। হে কৃপাৰ সাগৰ দৈৱকী নন্দন, তোমাৰ নাম দৈৱকী নন্দন, তুমি কৃপাৰ সাগৰ, পুৰীও মনৰ কাম, মোৰ মনৰ কামনাটো পূৰ কৰা। কি? ভকতৰ সংগ সদা নুগুচুক। ভকতৰ সংগ সদা নুগুচুক মানে তোমাৰ নাম শাৰী যদি শুনি থাকোঁ, গাই থাকোঁ, তোমাৰ নামে মোক এদিন মুকুতি দিব, তোমাৰ ওচৰত ঠাই দিব, এটা স্বাৰ্থ জড়িত হৈ আছে। কিন্তু তোমাৰ চৰণৰ সেৱাৰ গোবিন্দ, এই প্ৰাৰ্থনাত একো সেৱাৰ একো স্বাৰ্থ জড়িত নাই। ধ্ৰুৱ অৰণ্যলৈ গ'ল, কাম বাহিল প্ৰভুৰ, ভগৱন্ত প্ৰভুৰেই 24 অৱতাৰৰ ভিতৰত নাৰদো এটা অৱতাৰ। গতিকে নাৰদক পঠিয়াই দিলে। ডেট মিনছ ভগৱন্ত নিজে আহিল নাৰদৰ ৰূপ লৈ। আহি সুধিলে, বোপায় ধ্ৰুৱ অৰণ্যলৈ যোৱা। বোলে অৰণ্যলৈ যাওঁ। কেলৈ যোৱা? ঈশ্বৰ সাধনা কৰিবলৈ। কেনেকৈ? বোলে মই নাজানো। একো নাজানে বোলে, একো নাজানো। তৎসত একো নাজানো, একো নাজানে বোলে নাজানো। আহা মোৰ লগত আহা। নিলে, গা ধুবলৈ দিলে। এইখন নৈতে কালি ৰাতিপুৱা গা ধুবা, এতিয়াও গাটো ধোৱালোঁ। ইয়াতে বহি সাধনা কৰিবা। ঠাইখনৰ নাম মধুবন, পুণ্য নদী সৰস্বতী, ইয়াতে গাটো ধোৱা। আৰু মই এটা মন্ত্ৰ কওঁ, আৰু এক মন্ত্ৰ কওঁ শুনা সাৱধান, জাত পৰে মন্ত্ৰ আৰু নাহি ত্ৰিভুৱন, দ্বাদশ অক্ষয় মন্ত্ৰ মন্ত্ৰতে প্ৰধান, যাক জানি হুৱে নৰ হৰিৰ সমান। বছ। ওম নমো ভগৱতে বাসুদেৱায়। এইটো আমি যে কৈছোঁ আপোনাক হ'ব। ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। সাধনা কৰোঁতে ভগৱন্ত আহি উপস্থিত হৈ সুধিলেহি, বোপাই ধ্ৰুৱ, তোৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। আৰু দেৱৰ্ষি নাৰদে যি মন্ত্ৰ দিলে, যি মন্ত্ৰ অৱগাহন কৰিলে, ঈশ্বৰক দৰ্শন পাবি বুলিছিলে, তোৰ ইতিমধ্যে সাৰ্থক হৈছে। মই ঈশ্বৰ আহি উপস্থিত হৈছোঁ, তই চকু মেলি মোক চা আৰু আভিষ্ট ভিক্ষা কৰ। ধ্ৰুৱই কি ক'লে? যদি দেৱৰ্ষি নাৰদে দিয়া মন্ত্ৰমতে তুমি আহিছা, দেৱৰ্ষি নাৰদৰ উপদেশ কি মন্ত্ৰ উচ্চাৰণ কৰিবা? বোলে মই মন্ত্ৰটো দিলে, আৰু আকৌ মন্ত্ৰ কওঁ শুনা সাৱধান, জাত পৰে মন্ত্ৰ আৰু নাহি ত্ৰিভুৱন, দ্বাদশ অক্ষয় মন্ত্ৰ মন্ত্ৰতে প্ৰধান, যাক জানি হুৱে নৰ হৰিৰ সমান। এই মন্ত্ৰটো অৱগাহন কৰিবা, এই নদীত স্নান কৰা, আৰু এই নদীত স্নান কৰি উঠি মন্ত্ৰটো অৱগাহন কৰিবা। ঈশ্বৰ আহি দেখা দিব। যথা সময়ত ঈশ্বৰ আহি দেখা দিলে, ক'লে যে তুমি চকু মেলা, আৰু মই সেই তুমি যিজনক আৰাধনা কৰিছা সেয়া মই প্ৰভু ভগৱন্ত হয়, গতিকে তুমি তোমাৰ আভিষ্ট ভিক্ষা কৰা। ধ্ৰুৱই ক'লে, যদি দেৱৰ্ষি নাৰদে দিয়া আভিষ্ট মন্ত্ৰত সিদ্ধি হৈ তুমি যদি মোৰ ওচৰলৈ আহিছা, তেনেহ'লে মই আনন্দিতহে আনন্দিত। কিন্তু মই এই দুটা চকুৰে তোমাক নাচাওঁ,
এই চকু দুটা মোৰ কি বিশ্বাস আছে, কিজানি এই চকু দুটা ফুটিও যাব পাৰে, মই তোমাক নেদেখিবও পাৰোঁ চকুকেইটা চকু মেলাৰ লগে লগে। গতিকে মই এই দুটা চকুৰে তোমাক চাব বিচৰা নাই, এই দুটা মল চক্ষু, এই দুটা মোৰ দেহত লাগি থকা চকু, এই দুটা চকুৰে মই তোমাক নাচাওঁ, মই তোমাক জ্ঞান দৃষ্টিৰে চাম। গতিকে তুমি মোৰ হৃদয়ত চকু মুদি থাকোঁতেই মোক হৃদয়ত দেখা দিয়া। পিছে আপোনাক সবক এতিয়া সুধিছোঁ যুৱ বন্ধুসকলক, এই মন্ত্ৰটো এই কথাটো কৈছিল জানো দেৱৰ্ষি নাৰদে ধ্ৰুৱক? তুমি ঈশ্বৰ আহিলে এনেকৈ ক'বা বুলি নাই কোৱা, হয়নে বাৰু? দেৱৰ্ষি নাৰদে কওঁতে এইটো কথা কোৱা নাছিল নহয়। ধ্ৰুৱে কেনেকৈ ক'ব পাৰিলে? সাধনাৰ যোগেদি পাৰিলে। এই মন্ত্ৰ অৱগাহনৰ যোগেদি ধ্ৰুৱে ক'লে যে মই এই দুটা চকুৰে নাচাওঁ, মই জ্ঞান দৃষ্টিৰে চাওঁ। ভগৱন্ত সন্তুষ্ট হৈ হৃদয়ত দেখা দিলে। চকু মুদি থাকোঁতেই একেবাৰে ধ্বজ বজ জৱ পংকজ অংকুশ পঞ্চচিহ্নৰে প্ৰকাশিত পদ্মৰ ওপৰে প্ৰতিষ্ঠিত সেই ৰাতুল চৰণ, অভয় চৰণ, অৰুণ চৰণ, শীতল চৰণযুক্ত সেই চৰণৰ পৰা একেবাৰে ময়ূৰপুছ জনচিক মিক কিৰীতি উজ্জ্বল নীল আকুঞ্চিত কেশ নাসা তিল ফুল অধৰ ৰাতুল দশন মুকুতা পান্তি হাঁহো হাঁহো কৰি থকা ডালিম গুটি যেন দাঁতগীটাৰ সৈতেই সেই প্ৰসন্ন বদনৰ কৌটি সূৰ্য সদৃশ ৰূপটো ধ্ৰুৱে হৃদয়ত চকু নেমেলাকৈয়ে জ্ঞান দৃষ্টিৰে দেখা পালে। তাৰপিছত ধ্ৰুৱক ক'লে, বৎস এতিয়া তুমি আখু খোলা। চকু খুলিলে আৰু সন্মুখত ভিতৰত যিজন দেখিছিলে সেইজনকে দেখা পায় ধ্ৰুৱই এনেকুৱাকৈ চাব লাগিল। ধ্ৰুৱই চকুৱে চোৱাৰ পিছত কেলৈ আহিছিলে, মই কোন, ক'লৈ যাব লাগে, কি কৰিব লাগে চব পাহৰি থাকিলে। প্ৰভুৱে দয়া কৰি সোঁগালতে কপোলক বুলিছে, সোঁগালতে শংখটো লাহেকৈ লগাই দিলত ধ্ৰুৱৰ আকৌ পৰম জ্ঞান আহিল। ধ্ৰুৱে তুতি এনেকুৱাকৈ কৰিব লাগিল, ৰৈ 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 প্ৰভুৱে আমনি পাই গ'ল। তাৰপিছত ধ্ৰুৱক আভিষ্ট দিলে, ধ্ৰুৱ গুচি গ'ল। বাৰু যে কি নহওক, এই কাহিনীটো ক'লোঁ। গতিকে আপোনাক সবক ঈশ্বৰৰ কৃপা পাত্ৰ হ'বৰ বাবে যুৱক যুৱতীসকলক মই সেৱা জনালোঁ। আৰু ঈশ্বৰৰ ওচৰলৈ যাবৰ কাৰণে, ভগৱত ভক্তি কৰিবৰ কাৰণে আপুনি ধন টকা পইচা ঐশ্বৰ্য বিভূতি সাধু সন্ত মহন্তৰ পৰা বহুত কথা বতৰা লৈ আপুনি যে মই সাধনাত সোমাব লাগিব এইটো নহয়, একো নালাগে। পবিত্ৰ অন্তৰ লৈ আপুনি ভকত ভাগৱতৰ পৰা শৰণৰ মন্ত্ৰটো জাষ্ট আপুনি অভ্যাস কৰিব লাগিব, শৰণটো ল'ব লাগিব। শৰণ যদি লোৱা নাযায় তেনেহ'লে এৱা ঘটৰ জল বুলিছে, এৱা ঘটৰ জল কুমাৰসকলে পাক নকৰাকৈ লোৱা পাত্ৰটোত, মানে টেকেলি কলহ আদি পাত্ৰটোত যেনেকৈ পানী নৰয় ঠিক তেনেদৰে শৰণ ল'ব লাগিব। শৰণ ল'লেহে, শৰণ বুলিলেও আকৌ যুৱক যুৱতীসকলে সৰ্বসাধাৰণতে ভয় কৰে। শৰণ মানে আপুনি বাটে বাটে গৈ আছিলে, যাওঁতে বৰষুণ পৰিল, আপুনি আশ্ৰয় ল'লে ক'ৰবাত, ঘৰ এটাত, দোকান এখনত ক'ৰবাত সোমাই দিলে। এইটোৱেই আপুনি সংসাৰ যাত্ৰা কৰি গৈছে, এই ক্লান্ত দেহটোক অকণমান জিৰণি দিয়াৰ যিটো মাধ্যম তাৰ নাম শৰণ। শৰণেহে নিজ ভকতিহে বীজ মুকুতি তাহাৰ ফল, শৰণ বিনাই ভকতি কৰন্তে এৱা ঘট যেন জল। বাপে পদটো আমাক আকৌ সোঁৱৰাই দিছে যে এজনা কওক। যে কি নহওক, কৃষ্ণ এই যে শৰণ তিনিটা বৰ্ণ, হয় বোলে স দেহা জানি অশ্বাশ্বত, ৰয় বোলে ৰতি কৰোঁ গুৰু সেৱা তত্ত্ব, নয় বোলে নাৰায়ণে সত্য শৰণৰ তত্ত্ব। এইটো কহিলোঁ নিশ্চয়। কি তালবীয় স মানে, তালবীয় সটো এটা বাক্যত ক'ত ব্যৱহাৰ কৰোঁ আমি? তালবীয় স মানে ইংৰাজীত ডেড বডি বুলি কোৱা হয়। তালবীয় স মানে ডেড বডি, য'ত জীৱ নাই, এইটো স। মাজত ৰটো আছে, ইফালে মূৰ্ধন্য নটো আছে। মূৰ্ধন্য নটোৱে চাই আছে, এয়া নাৰায়ণ। কাক? জীৱটোক। হৃদয়তে ঈশ্বৰ আছে, এই কথাটো উপলব্ধি কৰাৰ ব্যৱস্থাটোৰ নাম শৰণ। শৰণ চাৰি প্ৰকাৰৰ, শৰণ চাৰিটি হয়, চাৰিও প্ৰকাৰ, চাৰিও শৰণ মাত্ৰ হৰিনামে সাৰ। দণ্ডৱত জানিবাহা দেহাৰ শৰণ, ইন্দ্ৰিয়ৰ শৰণ জানা শ্ৰৱণ কীৰ্তন, নিয়ম সংযম জানা মনৰ শৰণ, ভক্তক জানিলে তত্ত্ব জীৱৰ শৰণ। দণ্ডৱত জানিবাহা দেহাৰ শৰণ,
দণ্ডৱত হৈ শৰণ লওঁতে দণ্ডৱত হৈ মানে লাখুটি প্ৰায় দণ্ডৱত হৈ ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰিব লাগে। দণ্ডৱতত জানিবাহা দেহাৰ শৰণ, দেহাটোৰ শৰণ হ'বলৈ হ'লে দণ্ডৱত হ'ব লাগিব। এক ইন্দ্ৰিয়ৰ শৰণ জানা শ্ৰৱণ কীৰ্তন, ইন্দ্ৰিয় শৰণ শ্ৰৱণ কীৰ্তন মানে নিয়ম সংযমী হ'ব লাগিব। মানে ইন্দ্ৰিয়বিলাক এই হাত দুখন ইন্দ্ৰিয়, চকু দুটা ইন্দ্ৰিয় নামঘৰলৈ সোমাব লাগিব, শাস্ত্ৰ পঢ়িব লাগিব, ভকতৰ ওচৰলৈ যাব লাগিব, ভৰিকেইটাৰে সৈতেহে যাম, হাতকেইটাৰ সৈতে চাপৰি বজাম, নাম গাম, পুথি মেলিম ইত্যাদি। নিয়ম সংযম জানা মনৰ শৰণ, নিয়ম সংযমী হ'ব লাগিব। এতিয়া নিয়ম সংযমটো কেনেকুৱা হ'ব, এটা মই কাহিনীৰে যুৱকসকলৰ প্ৰয়োজনীয় এটা কাহিনী ক'ম বুলি ভাবিছোঁ। আপোনালোকে জানে জাতিপিতা মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ মাক পুতলীবায়ে শ্ৰৱণৰ পিতৃভক্তি, ৰামায়ণ মহাভাৰতৰ বহু কাহিনী ক'লে, তাৰ ভিতৰতে শ্ৰৱণৰ পিতৃভক্তি নামৰ পাঠটিয়ে জাতিপিতা মহামানৱ মহাত্মা গান্ধীক গোটেই জীৱনৰ ওপৰতে প্ৰভাৱ পেলালে। পিতা মাতাক সেৱা কৰিলে, অন্নদাতা, ভয়দাতা, যস্যকন্যা, বিবাহিতা, জনিতা, সুপৰ্ণতা, পঞ্চগৈ, পিতৰাস্মিতা। যুৱক যুৱতীসকলক যদিও ভাগৱত ওম নমো ভগৱতে গাবলৈ কৈছোঁ, যদিও শৰণ ল'বলৈ কৈছোঁ, যদিও নাম গাবলৈ কৈছোঁ, নিয়ম সংযমী হ'বলৈ কৈছোঁ, যদি মাক দেউতাকক সেৱা নকৰে, ঈশ্বৰ বুলি নাভাবে, তেনেহ'লে তেনেকুৱা লোকে শৰণ লৈ, ভজন লৈ, নাম গাই, ঈশ্বৰ সেৱা কৰি, ভাওনা কৰি, সভা ভাওনা দি একো লাভ নাই। যদি মাক দেউতাকক সেৱা নকৰিলে, পৰশুৰামৰ পিতৃভক্তি, মাতৃহত্যা বুলি কয়, আচলতে মাতৃহত্যা নহয়, পিতৃভক্তিহে। কেলে পিতৃক বাক্য ৰক্ষা কৰিলে, বাকীকেইটাই পিতৃবাক্য ৰক্ষা নকৰিলে, শিল হৈ পৰি থাকিল। বাৰু যে কি নহওক, এই শ্ৰৱণৰ পিতৃভক্তিটো মহাত্মা গান্ধীক প্ৰভাৱ পেলালে। মই শ্ৰৱণৰ পিতৃভক্তিৰ কাহিনীটো অকণমান আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ। জানে আপোনালোক সকলোৱে মাক দেউতাকক কান্ধত তুলি লৈ ফুৰে। এইদৰে মই কাহিনীটোৰ আপোনালোকে পিছৰ অংশটো ক'ব বিচাৰিছোঁ, পিছৰ কাহিনীটোহে ক'ব বিচাৰিছোঁ, লৈ ফুৰা কাহিনীটো ক'ব বিচৰা নাই। এইদৰে লৈ ফুৰে, লৈ ফুৰে, লৈ ফুৰে, লৈ ফুৰে। এদিন পিতা মাতাই ক'লে শ্ৰৱণক যে সিন্ধু, অত্ৰি ঋষি আশ্ৰমলৈ কিমান দূৰ? অত্ৰি ঋষিৰ ঘৰত অনুসূয়াৰ গৰ্ভত দত্তাত্ৰেয় নামে ভগৱন্তই অৱতাৰ গ্ৰহণ কৰিছে। ঈশ্বৰক জন্ম দিয়া দেউতাক মাক হালক জীৱনত এবাৰ সেৱা কৰিবলৈ মন যায়, দৰ্শন কৰিবলৈ মন যায়, তই লৈ যাব নোৱাৰনে? বোলে পিতা বহুত দূৰ হ'ব নহয়, হ'লেও আৰু এদিনটো পামগৈ, আমি হাবি জংঘলে ঘূৰিহে ফুৰিছোঁ, তই লৈ ব'ল। এইদৰে অত্ৰি ঋষিৰ আশ্ৰমলৈ বুলি লৈ গ'ল। বহুদিন ছমাহ বছৰে যোৱাৰ পাছত এখন ডাঙৰ নদী আছে, নদীখন পাৰ হৈ গৈ অত্ৰি ঋষিৰ আশ্ৰম পায়। নদীখনৰ এই পাৰে তেওঁ মাক দেউতাকক নি ৰাখিলেগৈ। দেউতাক মাক অসুস্থ দেখি গাঁৱৰ ৰাইজক ক'লে যে আমাৰ মা দেউতাক ক'ৰবাত ৰাখিব পাৰি নেকি? তেখেতসকলে ক'লে আমাৰ অতিথি গৃহ এভাগ আছে, আলহী আহিলে আমি তাতে খোৱা বোৱাৰ ব্যৱস্থা ৰাখিছোঁ, তাতে আপোনালোকে আপোনাৰ দেউতাকক মাকক তাতে ৰাখক। এই বুলি কৈ দেউতাক মাকক তাতে থৈ ৰাতিটো তাতে বঞ্চি সেইদিনা দিনটোৰ কাৰণে ফল মূল গোটাই তেওঁ নদীত স্নান কৰিবলৈ গ'ল। অকলে স্নান কৰিবলৈ গৈ দেখিলে ডেকা গাভৰুসকলে, সংসাৰী লোকসকলে নিজৰ পুত্ৰ পৰিবাৰক লৈ, কাৰোবাৰ পুত্ৰ পৰিবাৰ নাই, সেই স্বামী স্ত্ৰীয়ে নদীত স্নান কৰি আছে। ডেকা গাভৰুবিলাকে আনন্দ মনেৰে স্নান কৰি আছে। কোনোবাই মনৰ সুখৰ দুখৰ অনেক কথা বলুকাত বা বালিত বহি পাতিছে, গছৰ তলত জিৰাইছে। এওঁ তাতে পানী দুনি খাই সেই সংসাৰী লোকসকলৰ লগত দুই এজনৰ লগত আলাপ আলোচনা কৰি শ্ৰৱণ কুমাৰে তেওঁ ঘূৰি আহিল। আহোঁতে বাটটো ভাবিছে, মইহে মোৰ এই মা দেউতাহালক আজিলৈকে ইমান দিনে কান্ধত তুলি ভাৰ পাচিত ভৰাই এইদৰে লৈ ফুৰিবলগীয়া হৈছে। এইবিলাক মোৰ এই বুঢ়া বুঢ়ীহাল নথকা হ'লেতো মই এইবিলাকৰ নিচিনাকৈ সংসাৰী হ'ব পাৰিলোহেঁতেন, ময়ো এনেদৰে সেৱা শুশ্ৰূষা কৰি থাকিব পাৰিলোহেঁতেন। এনেকৈ ভাবিলে মই সংসাৰী হ'ব পাৰিলোহেঁতেন,
মই সংসাৰ এখন চলাব পাৰিলোহেঁতেন। এওঁলোকৰ লগত মোৰ লোকে যেনেকৈ পৰিবাৰৰ লগত সংসাৰী কথা পাতিছে, ময়ো অকণমান জিৰণি ল'ব পাৰিলোহেঁতেন। এতিয়া মা দেউতাহালৰ বাহিৰে মইতো একো কথাই ভাবিব নোৱাৰোঁ। এই বুলি ভাবি আকৌ দেউতাকৰ ওচৰলৈ নাহি মই অত্ৰিশী আশ্ৰমলৈকে যাওঁগৈচোন। এই বুলি নৈখন পাৰ হৈ গ'ল। যাওঁতে আকৌ বাটতে ভাবিছে এটা কাম কৰিম নেকি, নহ'লে মা দেউতাহালক এইদৰে কালিলেও লৈ আহিম নহয়, এই পানীতে নহ'লে উটাই দিম আৰু পানীৰে সুতে উটুৱাই লৈ যাবগৈ, মই মুক্ত হৈ যাম। এই বুলিও মনতে ভাবিলে। ভাবি লৈ তেওঁ স্নান কৰিলে, আকৌ পানী পাৰ হৈ গ'ল। গৈ মই এইটো বৰ বেয়া কথা ভাবিলোঁ পাই, এইটো কথা ভাবিব নাপায় নহয় মা দেউতাৰ কথা। এনেকৈ বুলি ভাবি এওঁ গৈ কিছু দূৰ গৈ অত্ৰিশী আশ্ৰম পালেগৈ। ইতিমধ্যে মহাত্মা অত্ৰিশীয়ে শিষ্যসকলক মহাভাগৱত কৈ আছে। তেনেকুৱাতে অত্ৰিয়ে শ্ৰৱণ কুমাৰক দেখি, এওঁলোকতো টিকালজ্ঞ মহাভাগ, আপুনি কোন ক'ৰ পৰা আহিছে এনেকৈ সুধিব নালাগে, লোকজনক দেখিয়ে গম পায় এওঁ কোন। লগে লগে অত্ৰিয়ে ক'লে, শিষ্যসকল, তোমালোকক যদিও মই মহাভাগৱত কৈ আছিলোঁ, এইমাত্ৰ মই মহাভাগৱত স্থগিত ৰাখিছোঁ। মই আৰু ভাগৱত ক'বৰ কাম নাই। মহাভাগৱতৰো ভাগৱত শ্ৰৱণ কুমাৰ আহি ইতিমধ্যে আমাৰ আশ্ৰমত উপগত। এই শ্ৰৱণ কুমাৰক সেৱা কৰিলে আমাৰ সমস্ত ভাগৱতৰ ফল লভ্যমান হ'ব। গতিকে আপোনালোকে ভাগৱত শ্ৰৱণৰ আসন এৰি তেখেতক সেৱা শুশ্ৰূষা কৰাত লাগি যাওক। অত্ৰি ঋষিৰ আহ্বানক্ৰমে সকলোৱে নিজৰ কৰ্তব্য এৰি তেওঁক সেৱা শুশ্ৰূষা কৰাত লাগি গ'ল। আৰু ভৰি হাত ধোৱা পখলা কৰি ফল মূল যি খাই সেইমতে আপ্যায়ন কৰিলে। কৰি মেলি ক'লে যে আপুনি আপোনাৰ পিতা মাতালৈও আমি খাদ্য দিছোঁ, এয়া লৈ মেলি যাওকগৈ। শ্ৰৱণ কুমাৰ আচৰিত হ'ল। মই কোন একো পৰিচয় নুসুধাকৈ মহাত্মা অত্ৰিয়ে মোক দেখাৰ লগে লগে মই শ্ৰৱণ কুমাৰ বুলি গম পালে। শিষ্যসকলেও মোক ইমান শুশ্ৰূষা কৰিলে। মই পিতৃ আৰু ঋষিয়ে কৈছে যে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি একো ফল নাই, দৰকাৰ নাই আজিৰ কাৰণে। আজি আমি স্বয়ং মহাভাগৱতৰো ভাগৱত শ্ৰৱণ কুমাৰ দৰ্শন হৈছে, আমাৰ অতিথি হৈছে। গতিকে তেখেতক সেৱা কৰিলে সকলো সিদ্ধি হ'ব, আপোনালোকে শুশ্ৰূষাত লাগি যাওক। মই পিতা মাতাক সেৱা কৰিলে ইমান ভাগ্যৱান নে? ভাগৱত শ্ৰৱণ কীৰ্তনৰ মহাভাগৱততকৈও মই শ্ৰেষ্ঠ হৈ গ'লোঁ। তেওঁলোকে মোৰ মা দেউতাক শুশ্ৰূষা কৰিবৰ কাৰণে এনেকৈ দিলে, আৰু ময়ো জীৱনত নভবা কথাকেইটা কালি পৰহিৰ পৰা ভাবি আছোঁ। কেলৈ সংসাৰী হ'ম, আনকি মই নৈখন পাৰ হৈ আহোঁতে মা দেউতাক পানীতে উটুৱাই পঠিয়াই দিম, মই মুক্ত হৈ মই সংসাৰী হৈ যাম। এনেকুৱাবিলাক পাপৰ কথা কেলৈ ভাব আহিল? মোৰ কিবা এটা অপৰাধ হৈছে। শুনিব দেই বাপসকল, যুৱক যুৱতীসকল, মোৰ কিবা এটা ভুল হৈছে। মই কি কৰিলোঁ? ক'ত ভুল হ'ল মোৰ? নাই, মই নদী পাৰ হৈ মা দেউতাৰ ওচৰলৈ যোৱাৰ আগতে মই মোৰ ভুলটো অত্ৰিক সুধি যাম। এওঁ মহাভাগ, এওঁ নিশ্চয় গম পাব। সেৱা জনালে, অত্ৰিক সেৱা জনালে, অত্ৰিৰ ওচৰত প্ৰাৰ্থনা জনালে, কান্দি কান্দি আতিথ্য গ্ৰহণ কৰিলোঁ। আপোনাৰ পৰা এতিয়া মই যাওঁ, মই মা দেউতাৰ ওচৰলৈ ফল মূল খাদ্য দিছে মা দেউতাক দিমগৈ। পিছে মোৰ এটা অপৰাধ সিজিল আজি। জীৱনত এনেকুৱা নভবা কথা এটা ভাবিলোঁ, কেইটামান ভাবিলোঁ। কাৰণ কি আপুনি মোক এই ভবাৰ কাৰণটো এতিয়া ক'ব লাগে। তেতিয়া অত্ৰিয়ে হাঁহি মাৰি ক'লে, তুমি মা দেউতাক ক'ত থৈ আহিছা? বোলে নদীখনৰ সিপাৰে গাঁও এখনৰ মূৰত এটি অতিথিশালা আছে, সেই অতিথিশালাটোতে মা দেউতাক ৰাখি থৈ আহিছোঁ। আৰু তাত তোমালোকে মা দেউতাক খাবলৈ দিলানে? তুমি বোলে খাবলৈ দিলোঁ। তুমি নিজেও অন্ন খালা সেইদিনা? বোলে খালোঁ। অঁ, ঘটনাটো তাতেই আৰম্ভ। তাৰ পৰা আহি যে নদীত যে এই সংসাৰী লোকসকলক দেখিলা, সংসাৰী লোকসকলক লগত যে আলাপ কৰিলা, এইটোৱেই তোমাৰ ভুল। বোলে মই বুজি পোৱা নাই নহয়। অঁ, আমাৰ যে নামঘোষাত মই পদজনা নেগাওঁ, দেৰি হ'ব। সন্তৰ সংগত সুবাসনা, সুখে পুৰুষৰ পাৱে জানা। এই যে সৎসংগ দৰ্শন, ইয়াৰ তোমাৰ অভাৱ ঘটিল। কি সৎসংগৰ অভাৱ হ'ল? কি হ'ল সৎসংগ? তুমি যিটো গৃহত মা দেউতাক ৰাখিলা,
সেই গৃহটো কাৰ নাজানা? বোলে নাজানো। তেওঁলোকক সুধিব লাগিছিল, বোলে নুসুধিলোঁ। এজন দস্যু ৰত্নাকৰ সদৃশ জলদস্যু, ধন ধান টকা পইচা ঐশ্বৰ্য বিভূতি অনেক লৈ বহু পত্নীৰ স্বামী হৈ তেওঁ অনেক সম্পত্তি কৰিলে, অনেক ঘৰ দুৱাৰ কৰিলে, কিন্তু সেই পত্নীবিলাক নাই এতিয়া, সেই ল'ৰা ছোৱালী সতি সন্ততি নাই এতিয়া। সেই ৰাইজেও সেইটো ঘৰ ধৰ্মশালা হিচাপে ব্যৱহাৰহে কৰে, তাত ৰাইজে নাখায় নাথাকে, কিন্তু ৰাইজে সা সম্পত্তি নি তাতেই থয়, টকা পইচা তাতেই থয়, তাত অতিথিসকলক ৰাখে, আৰু জনা অতিথিসকল সাধুসন্তসকল তাত নাথাকে। গতিকে সেই ঘৰটোত যিবিলাক আছে, ঘৰটোত যিবিলাক মানে পদধূলি আছে, যিবিলাক ঘৰটোৰ কি বুলি ক'ম এতিয়া, ইংৰাজী বুলি কয়, তাৰ যিটো মানে সংগ, তাৰ সেই প্ৰভাৱ আছে ঘৰটোত, এই প্ৰভাৱটো সেই দস্যুজনৰ, সেই দস্যু পত্নীসকলৰ সেই চৰিত্ৰৰ, সেই স্বভাৱৰ, সেই আচাৰৰ, সেই আচৰণৰ সেইবিলাক তাত নিহিত হৈ আছে। তাতে থাকিলা, মা দেউতাও আছে, আৰু তুমি তাৰে অন্ন গ্ৰহণ কৰিলা। অন্ন গ্ৰহণ কৰি তুমি আহি এই সংসাৰী লোকসকলৰ লগত আলাপ কৰিলা। গতিকে সেইকাৰণে তোমাৰ এই ভাৱটো আহিল। কেতিয়াও তুমি এইটো কাম কৰিব নালাগিছিল, সেইকাৰণে তুমি মা দেউতাক হত্যা কৰা পৰ্যন্ত কথা ভাবিব পাৰিলা। তেওঁ যিজনৰ ঘৰত তুমি ৰাতি এটা কটাইছিলা, এই ঘৰটোত থকাজনে তুমি ভাবিছাহে তেওঁ কিমানজনক হত্যাই কৰিলে, তাৰ লেখ আছেনে? ৰত্নাকৰ সদৃশ তেওঁ। গতিকে একো অপৰাধ নাই। তুমি সেই তাৰলৈ যোৱাগৈ শিষ্যসকলক মাতি আনি ক'লে, মাকৰ জোখাৰে, এওঁ জোখাৰে আৰু তেওঁৰ পিতাৰ জোখাৰে বস্ত্ৰ তুমি দি পঠিওৱা, আৰু সেই নদীত স্নান কৰি সেই বস্ত্ৰ সকলো নদীত বিসৰ্জন দি আমি দিয়া বস্ত্ৰ পিন্ধি তুমি আকৌ কালি দেৱতা মাক ইয়ালৈ লৈ আহা। মই কাহিনীটো সাৰাংশটো এতিয়া নকওঁ, আৰু আপোনালোকে সাৰাংশটো অৱগাহন কৰি ল'ব।